নমস্কাৰ, আসসালামু আলাইকুম। মই আব্দুল। আজি ২-৩দিনমান হৈ গ'ল জুবিন দাৰ মৃত্যু। এটা কথা ভাবিব নোৱাৰোঁ যে জুবিন দাৰ মৃত্যু হৈ গৈছে। জুবিন দা আৰু আমাৰ মাজত নাই। এই কথাষাৰ আগে যদি মই ভাবোঁ, বুকুখন কঁপি উঠে। এতিয়া আমাৰ মাজৰ পৰা লেজেণ্ডেৰী ছিংগাৰ নাই, নাইকিয়া হৈ গ'ল। অসমৰ গ'ল্ড, অসমৰ ডায়মণ্ড হেৰাই গ'ল। যিকেই নহওক, আৰু এটা কথা, যিকেইজন লম্পটে জুবিন দাক মাতিলি হত্যা কৰিলে, সেইকেইজন লম্পটক কৈ আছোঁ, তহঁতে অসমত কি নাহিবি নেকি? মানুহ বাট চাই আছে তহঁতৰ কাৰণে। কাটি পেলাব বুলি কৈছে, কাটি পেলাব। আৰু এটা কথা ভাবা না, মোৰ মানে মনৰ পৰা প্ৰশ্নটো ওলাই হ'ল। ইমান এটা ডাঙৰ ছিংগাৰ আৰু ডাঙৰ লেজেণ্ডৰী মানুহক হত্যা কৰা কি ইমানেই সহজ নেকি? কোনো আন্দো-গান্দো আঁকি তাক মাৰ্ডাৰ কৰিব পাৰিব নেকি? নোৱাৰে। ইয়াৰ পিছত বেকগ্ৰাউণ্ডত কোনো এটা ডাঙৰ মানুহ, কোনো এটা ডাঙৰ পলিটিচিয়ান, কোনো এটা ডাঙৰ বিজনেছমেন আছে বুলি মোৰ মনত এই প্ৰশ্নষাৰ উদয় হৈছে। ইয়াৰ পিছত কোনো এটা ডাঙৰ মানুহ 100% আছে। নহ'লে कोई भी आंडू गांडू आके उनको मार्डर नहीं कर सकता। ये पॉसिबल ही नहीं है। কেনেকৈ পচিবল হ'ব ভাবা? জুবিনদাৰ ইমান ফেন ফলোৱাৰ্ছ, যদি মানুহে জানে, এই কথাটো আৰু চিন্তা কৰিব লাগিছিল না। সেইজন মানুহৰ কি চিন্তা কৰিব লাগিছিল, ইমান লেজেণ্ডৰী মানুহক যদি মই মাৰ্ডাৰ কৰোঁ, এদিনতো সত্যটো চাপা মাৰি নাথাকে না। সত্যৰ সদায় জয়, সত্য এদিন ওলাবই মানে। তাৰপিছততো তাৰ অৱস্থাটো কাহিল হৈ যাব। মই ফেন্সৰ ফালৰ পৰা এটা কথা কৈ আছোঁ যে এইটো ভালকে তদন্ত কৰিব লাগে, আৰু CBI, CID, পুলিচ যিবা লাগে এইটো তদন্ত ভালকে কৰিব লাগে। এই ন্যায় আমি যাতে পাওঁ।